চাওক হিমন্ত বিশ্ব শৰ্মাই আচলতে যি হাতে হাতে আপোনাৰ নিৰাপত্তাৰ নামত অস্ত্ৰ তুলি দিয়াৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্ত চূড়ান্ত হঠকাৰী তথা গণতান্ত্ৰিক এখন ৰাষ্ট্ৰৰ কাৰণে অত্যন্ত লজ্জাজনক এটা ঘটনা। আৰু এই ঘটনাৰ কোনো যুক্তিবাদী মানুহে আচলতে সমৰ্থন কৰাৰ কোনো কথা নাহে। আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এটা কথা স্পষ্ট কৰি দিছো যে হিমন্ত বিশ্ব শৰ্মাৰ যি এইবোৰ হঠকাৰী সিদ্ধান্ত আচলতে এটা অসামাজিক আৰু চূড়ান্ত অগণতান্ত্ৰিক সিদ্ধান্ত। এই অগণতান্ত্ৰিক সিদ্ধান্তৰ প্ৰতিজন ব্যক্তিয়ে বিৰোধ কৰাটো প্ৰয়োজন। আৰু আমি এটা কথা ক'ব বিচাৰিছো যে যদিহে তেওঁলোকে ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকৰ নিৰাপত্তা সুৰক্ষাৰ কথা নিশ্চিত কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ গৃহ বিভাগে ইতিমধ্যেই ইমান সময়ে আচলতে পদত্যাগ কৰিব লাগিছিল আৰু পদত্যাগ কৰাৰ পাছতে এনেকুৱা ধৰণৰ সিদ্ধান্তবোৰ ল'ব লাগিছিল। আচলতে আমাৰ অসমীয়া মানুহখিনিয়ে বহুদিনৰ পৰাই বহুখিনি সমস্যাত ভুগি আহিছে। এতিয়াও আমি ৰাষ্ট্ৰৰ চকুত সন্ত্ৰাস জৰ্জৰিত অঞ্চলৰ ভিতৰতে বসবাস কৰোঁ। গতিকে সন্ত্ৰাস জৰ্জৰিত অঞ্চলত বসবাস কৰা কেন্দ্ৰৰ চকুত পৰি থকা এখন ৰাষ্ট্ৰৰ যদি আপোনাৰ মানুহক এই অৱস্থাত আপোনাৰ অস্ত্ৰ হাতত তুলি দিয়া হয়, তেতিয়াহ'লে ই কেনে পৰিদশলৈ আমাক লৈ যাব সেই কথা ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত। সম্পূৰ্ণৰূপে ব্যৰ্থ, সেইকাৰণেতো এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'বলগীয়া হৈছে। যদিহে আপোনাৰ পুলিচ প্ৰশাসনৰ ওপৰত তেওঁলোকৰ গৃহ বিভাগৰ ওপৰত তেওঁলোকৰ বিশ্বাস থাকিলে হয়, নিশ্চয়ভাৱে তেওঁলোকে এনেকুৱা সিদ্ধান্ত দিব লগা নহ'লহেঁতেন যে প্ৰতিজন মানুহৰ হাতে হাতে অস্ত্ৰ এতিয়া ই কেতিয়াও হ'ব নোৱাৰে। কাৰণ আমাৰ জাতিটোৰ বেছিভাগ মানুহে এতিয়া আপোনাৰ অৰ্থনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, ৰাজনৈতিকভাৱে হওক, সকলোৱে এক আচলতে চেপাৰ মাজত সোমাই পেলাই জীয়াই আছে। আৰু এনে আচলতে ৰাজনৈতিক পৰিৱেশৰ মাজত প্ৰতিজন মানুহক আচলতে বন্দুক দি আচলতে এখন গণতান্ত্ৰিক দেশৰ পৰা কি পদ্ধতিৰ দেশলৈ তেওঁলোকে নিব বিচাৰি আছে, এইটো এটা অবুজ সাঁথৰ আমাৰ কাৰণে। আৰু এই কথাটো আমি তীব্ৰভাৱে গৰিহণা দিছো, ধিক্কাৰ জনাইছো। আৰু আপোনালোকে যদি চাওক, অসমত এই অলপ দিনৰ আগৰ পৰা কেৱল মাত্ৰ দুটামান বস্তু এই চৰকাৰখনে কৰি আছে। সেইটো হৈ গ'ল যে য'তে ত'তে কোনো আপোনাৰ এজেণ্ডা নোহোৱাকে, কোনো প্লেনিং নোহোৱাকে য'তে ত'তে আপোনাৰ 1 কিলোমিটাৰ, আধা কিলোমিটাৰ মাজে মাজে মদৰ লাইচেঞ্চ দিয়া। আৰু এতিয়া মদৰ লাইচেঞ্চ দিয়া 1 কিলোমিটাৰ, আধা কিলোমিটাৰ মাজে মাজে অঞ্চলবোৰৰ লগতে তেওঁলোকৰ হাতত বন্দুক তুলি দিয়া। আচলতে জাতিটোক কি কৰিব বিচাৰিছে তাতে ওলাই আছে যে 26ৰ ইলেকশ্যনত বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁলোকৰ কোনো প্ৰপাৰ প্লেনিং নাই, তেওঁলোকৰ কোনো বেছ নাই। সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ কিছুমান ৰাজনৈতিক মুনাফাৰ কাৰণে সংঘৰ্ষ সৃষ্টি কৰি আমাৰ মানুহখিনিক আচলতে বিভ্ৰান্তিত ৰাখি পেলাই তেওঁলোকে বৈতৰণি পাৰ কৰিব বিচাৰিছে। আৰু গণতান্ত্ৰিক দেশত থকা কোনো এজন ব্যক্তি, সেয়া লাগিলে শৃংখল চলিহাই নহওক বা কোনোবা বেলেগ সংগঠনৰ মানুহে নহওক, আমি আচলতে নাম লৈ কোনো ধৰণৰ মন্তব্য দিব নিবিচাৰো। তথাপিও এটা কথা, যদিহে তেওঁলোকে এই কথাটো ছাপোৰ্ট কৰিছে, তেতিয়াহ'লে তেওঁলোক গণতান্ত্ৰিক ব্যক্তি হ'ব নোৱাৰে। কাৰণ গণতন্ত্ৰত যদি তেওঁলোকৰ বিশ্বাস থাকে, তেতিয়াহ'লে কেতিয়াও হাতে হাতে বন্দুক তুলি লোৱাৰ কথা কোনো ক'ব নোৱাৰে। এয়া গণতন্ত্ৰ আমাৰ মতে নহয়। আৰু শৃংখল চলিহাই হওক বা যিয়েই নহওক, এই কথা কৈছে সেইটো কেতিয়াও শুদ্ধ কথা হ'ব নোৱাৰে। গতিকে আমি এই কথাটোৰ বিৰোধিতা কৰিছো। নিশ্চিতভাৱে যদিহে আপোনাৰ মানুহখিনি মানসিকভাৱে আপোনাৰ আচলতে সম্পূৰ্ণৰূপে মানসিকভাৱে সক্ষম নহয়, প্ৰতিজন মানুহ এতিয়াও আমাৰ এনেকুৱা মানসিক মেণ্টেল ষ্টেবিলিটি এনেকুৱা নহয় যে আপোনাৰ শুদ্ধ অৱস্থাত সিদ্ধান্ত ল'ব পৰা অৱস্থাত আছে। আৰু যদিহে প্ৰতিজন মানুহে আপোনাৰ ৰাজনৈতিকভাৱে সুস্থ সবল হ'লহেঁতেন, তেতিয়াহ'লে কেতিয়াও এই স্বৈৰাচাৰী যিবোৰ আচলতে হঠকাৰী সিদ্ধান্ত, সেই হঠকাৰী সিদ্ধান্তবোৰ সমৰ্থন কৰা মানুহ নোলালেহেঁতেন। কিন্তু এই ঘটনাবোৰৰ পৰিণতি যে অতি ভয়ংকৰ হ'ব, যে আমি সেই ৰক্তাক্ত ৭৯ৰ পাছৰ সেই সময়বোৰলৈ ঘূৰি যাম, সেই কথা স্পষ্ট। আৰু হিমন্ত বিশ্ব শৰ্মাই এইটো বিচাৰিছে কাৰণে তেখেতে আচলতে এনেধৰণৰ সিদ্ধান্ত লৈছে। গতিকে আমি এই কথাটো তীব্ৰভাৱে গৰিহণা দিছো। আৰু জাতীয়তাবাদ এনেকুৱা কোনো মানে উইচেৰিঙা হেৰিয়ৰ নিচিনা নহয়তো যে আপোনাৰ নিৰাপত্তাৰ কাৰণে বন্দুক লাগিব। এইটো কেনেকুৱা ধৰণৰ উগ্ৰ জাতীয়তাবাদ? আমি এই বস্তু সমৰ্থন নকৰো। গতিকে যুক্তিবাদী প্ৰতিজন মানুহে ইয়াক বিৰোধ কৰা উচিত। আৰু প্ৰতিজন মানুহে যুক্তিৰে এনেকুৱা ধৰণৰ যি এটা অন্ধকাৰ দিশলৈ আমাৰ সমাজখন গৈ আছে, তাৰ বিৰুদ্ধে মাত মাতিব বুলি আমি আশা কৰিছো আৰু আহ্বান জনাইছো সকলো।